তেওঁলোকে মোক কোনো সংগঠনৰ মানুহে মোক আহি সোধপোছ কৰা নাই বা খবৰ কাটিও কৰা নাই আৰু কোনো মই চৰকাৰৰ পৰা এই পইচা মই অনুদান পোৱা নাই। তিনিখন চুক্তিটো তাৰমানে আজিলৈকে মোৰ ওচৰত কোনেও তাৰমানে খবৰ কাটি লোৱা নাই। কিন্তু আপুনি প্ৰথমৰ পৰাই এপছৰ লগত জড়িত? প্ৰথমৰ পৰাই মই এপছত জড়িত, এপছৰ লগত আন্দোলন কৰা। আপুনি ক'লৈকে এপছৰ সংগঠন কৰিব গৈছে? মই আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা সেই সময়তো নলবাৰী ডিষ্ট্ৰিক্টেই আছিল। নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা মই ইফালে একদম আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টলৈকে মই তাৰমানে খোজকাঢ়ি গৈছিলোঁ। খোজকাঢ়ি আপুনি সংগঠনৰ কাম কৰিছিলোঁ। এতিয়া যিসকল নেতৃত্ববাহী লোক আছে, বিটিআৰ হওক বা BTCৰ আগত, তেওঁলোকে এই বিষয়টো অৱগত হয়নে নহয়? তেওঁলোকেতো অৱগত এতিয়ালৈকে মানে কিবাই কৰা নাই, কোনো মানে লগালগি কৰা নাই বা আহি মানে কোনো সোধপোছ কৰা নাই বা কিবা এটা যে দিম সেইটোৰতো কোনো খবৰ নাই। বিভিন্ন সময়ত আপোনালোকৰো আগৰ যিসকল আন্দোলনকাৰী আছিল তেওঁলোকক আৰ্থিকভাৱে হওক বা চৰকাৰী সম্বৰ্ধনা পৰ্যন্ত দিয়া পৰিলক্ষিত আছিল, কিন্তু তাৰপিছতো আপুনি বঞ্চিত হৈ থাকিল। তাৰপিছতো মই বঞ্চিত। এতিয়া আমি যিবিলাক বঞ্চিত হৈ আছে গোটেই আমি মিলি এতিয়া তাৰমানে এখন সংগঠন আমি সৃষ্টি কৰিছোঁ, আপোনাৰ সেই বদল মুভমেণ্ট এ চৰকাৰ। আজি চৰকাৰৰ ওচৰত আমি দাবী কৰি আছোঁ প্ৰমোদ চৰকাৰত, কিন্তু আজিলৈকে তেওঁলোকেও সানকাৰ দিয়া নাই। মানে আপোনাৰ আলোচনা কৰিম বুলি কয়, কিন্তু আলোচনা তাৰমানে তাৰিখ দি তাৰিখটো কেঞ্চেল হৈ যাই থাকে। ঠিক তেনেকৈ তাৰমানে চলি আছে বৰ্তমান। পৰিয়ালটোতো উপায় নাই মোৰ, তাৰমানে পিতৃৰ সম্পত্তি মোৰ অলপ আছিল মাটি, এই মাটি বাৰী মই বেছি মানে জীৱিত মানে কৰি আছোঁ আৰু তাৰ বাদে মোৰ কোনো ৰাস্তা নাই। ঘৰত কোনো চৰকাৰী চাকৰি নাই বা চাকৰি আজিলৈকে মোক দিয়া নাই বা পোৱা নাই। পৰিয়াল চলাতো বহুত দিগদাৰ হৈ আছে। মানে বহুত কষ্টত তাৰমানে মই সংগঠনত তাৰমানে যাব লগা হৈ গ'ল। মই একচুৱেলি আগতে সংগঠনৰ মানুহ নাছিলে, মই মানে খেতি বাতি কৰি চলি খোৱা মানুহ আছিল, কিন্তু এদিন তাৰমানে সংগঠনৰ মানুহবিলাক আহি মোৰ ঘৰত মানে আপোনাৰ ভাত খুজি খাই গ'ল তেওঁলোকে। তাৰে পৰাই মানে মোক তাৰমানে এপছটোত মানে জড়িত আছে বুলি মোক মানে অপদস্থ কৰিলে। কৰি তাৰপিছত মানে তেওঁলোকে আহি ঘেৰাও কৰি মোক তাৰমানে ধৰি লৈ গ'ল। ধৰি লৈ যায় মানে সিহঁতে কেম্পত লৈ গ'ল। আপোনাৰ কেম্প আছিল সিহঁতৰ পমপথাৰ BTCৰ ফৰ্চৰ মানে কেম্প। সেই তেনেকৈ তাৰপিছত মাৰপিট কৰি আকৌ মোক তাৰমানে আপোনাৰ সিহঁতৰ যিটো মেইন কাৰ্যালয় আছে চিংগ্ৰা বুলি কয় জেগাখিনিৰ নাম, এই চিংগ্ৰালৈকে তাৰমানে মোক লৈ গ'ল। লৈ যায় ঠিক তেনেকৈ তাৰমানে এক সপ্তাহ মোক ইফালৰ পৰা সিফালে লৈ ফুৰি আছে। লৈ ফুৰি তাৰপিছত মানে মোক সিহঁতে তাৰমানে মাৰা কথা আছিলে, কিন্তু ইতিমধ্যে মোক মানে মোৰ ভিনিদেউ মানে আপোনাৰ চাৰু কামাণ্ডাৰৰ লগত একে ক্লাছ ফ্ৰেণ্ড আছিল, তেওঁ যায় মানে অলপ ৰিকুৱেষ্ট কৰিলে যে মানুহজন একচুৱেলি নিৰ্দোষী আছিল, তাক মানে এনেই বিনা দোষত ধৰি লৈ আহিছে, এতিয়া আপুনি তেওঁক বাচাব লাগে, তেওঁক মানে এৰি দিব লাগে। ঠিক তেনেকৈ কোৱাত তেখেতে তাৰপিছত ল'ৰাবিলাকক মাতি ফৰ্চৰ ল'ৰাবিলাকক মাতি ক'লাক কথাটো যে কি যাহাতা মানুহ ধৰি লৈ আহা, যা ঘৰত থৈ আহ, ঠিক তেনেকৈ ক'লে। কিন্তু তেওঁলোকৰ কামাণ্ডাৰৰ কথা নুশুনিলে। তাৰপিছত কি কৰিলে, তেওঁলোকে মানে চাইকেলত উঠাই পিছত তেওঁলোকে বহি মানে একদম ঘুচা ঘুচি কৰি লৈ আপোনাৰ বৰবৰী থানাত মোক গতাই দিলে। গতাই দি তাৰপিছত থানাত আপোনাৰ 4 দিন ৰাখিল। তাতে 4 দিন মানে আপোনাৰ মাৰপিট কৰিছে পুলিচে। তাৰপিছত মানে 4 দিনৰ পিছত মোক নলবাৰী জেলত পঠাই দিলে। তাৰপিছত মানে জেলত থকাতেও মানে এনেকুৱা মানে মোক কেছ জাপি দিছে চৰকাৰে, মানে আপোনাৰ ক'ত আপোনাৰ মাৰ্ডাৰ ছেছন ঠিক তেনেকৈ তাৰমানে ধাৰা তাৰমানে জাপি দি মানে মোটামুটি মই 2 বছৰ জেল খাব লগা হৈছে। মানে যেতিয়া নেকি মই
জেলত থকাতেও মানে মোৰ ঘৰ তাৰমানে তেওঁলোকে আহি মানে উৎপাত কৰি আছে। তাৰপিছত ঘৰত তাৰমানে মোটামুটি 8 মাহ 9 মাহমান মানুহ থাকিব পৰা নাই আৰু আহি মানে ভাংচুৰ কৰি গুচি যায়। ঠিক মানে তেওঁলোকে মানে ওচৰতেই তেওঁলোকে ইচ্ছা হ'লে মানে আহি মানে ভাঙি চিঙি তাৰপৰা গুচি যায়। ঠিক তেনেকৈ মানে কৰি থাকে আৰু তেওঁলোকে। তাৰপিছতে আপুনি তাৰপিছত মানে জেলৰ পৰা মই খালাচ হৈ আহাত তাতেও মানে মই ঘৰত থাকিব নোৱাৰে আৰু মোক বিচাৰি থাকে। তাৰপিছত আৰু উপায় নাই। তাৰপিছত আৰু মই সংগঠনত যোগদান কৰিব লগা হ'ল। মই তাৰপিছত মানে আপোনাৰ জংঘলত গুচি গ'লোঁ। জংঘলত গুচি যাই ঠিক তেনেকৈ তাৰমানে মই লিড ল'লোঁ আৰু